सब मैं सेट करिছো 36 হৈ যোৱাৰ লগে লগে এই কিন্তু वेलकम बैक टू माय यूट्यूब चैनल। तो बंधुসকল गाड़ीर कारण এটা বহুতে ইম্পর্টেন্ট আনিছো আপোনালোকৰ লগত মই শেয়ার কৰিব বিচাৰো কাৰণ কেতিয়াবা গাড়ীত আমি যাওতে এইটো বস্তুৰ প্ৰয়োজন হয় কি বস্তু হয় মই বক্সৰ পৰা দেখাই আছো আপোনালোকক। এইটো হৈছে বন্ধুসকল ভ্যাকুম ক্লিনার যেটো পাইছো মই 2000 টকাৰ ভিতৰতে। তো বন্ধুসকল এইটো হৈছে ভ্যাকুম ক্লিনার ইয়াৰ লগত কি বস্তু আহে একবাৰ মই এইটো উলাই সাফ কৰিছিলো। তো বন্ধুসকল ভ্যাকুম ক্লিনারটো হৈছে এটা এনেকুৱা আৰু এইটো হৈছে 2 in 1 আৰু যদি পাম্প সাম দিবলগীয়া হৈ যায় কোনোবা টায়ার এখনৰ যদি হাওয়া কম হৈ গৈছে এয়ার কম হৈ গৈছে তো এয়াৰৰ সুবিধাও ইয়াৰ পৰা দিয়া আছে। তো সেই সুবিধা আমি কেনেকৈ লম আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিম সকলো মই এইটো ভিডিওতে আপোনালোকৰ লগত শেয়াৰ কৰিম। তো বন্ধুসকল ভিডিওটো স্কিপ নকৰাকে সম্পূৰ্ণ চাই থাকিব। এইটো হৈছে গাড়ীৰ লগত কানেক্ট কৰিব পৰা ইয়াৰ ভিতৰত কোনো ধৰণৰ বেটাৰি নাই। তো আৰু ইফালে পিছফালে হৈছে ইয়াৰ প্ৰেসাৰ মানে আমি চকাত পাম্প দিবৰ কাৰণে ব্যৱহাৰ কৰা ফুটা বুলি ক'ব পাৰি নলি বুলিও ক'ব পাৰো মই। তাৰ পিছত বন্ধুসকল এইটো হৈছে আমাৰ 12 ভোল্ট বেটাৰি সংযোগত লগা আৰু লগতে মই এখন বেগও পাইছো আৰু এইখন হৈছে পাম্প দিয়া এক মাথাত চকাত লগাম আৰু এক মাথা ইয়াত লগাম ভ্যাকুম ক্লিনাৰৰ ওচৰত আৰু হৈছে এয়া ভ্যাকুম ক্লিনাৰৰ মুখত লগাই এখন মুখত লগাই ভ্যাকুম ক্লিনাৰ অন কৰি তাৰপিছত তাৰ পৰা হাৱা খুমাম আৰু বাকি এইবিলাক দুটা নাট দিছে বল্টু দিছে আৰু এইটো হৈছে সাফ কৰা আৰু বাকি ইয়াত কিতাপ দিছে পঢ়ি কেনেকৈ ইউজ কৰিব লাগে আৰু আজিকালি দিনৰ সকলোৱে স্মার্ট সকলোৱে জানে নপঢ়িলে দেখোতেই বুজি পাই যায়। তো বন্ধুসকল মই ইয়াক ইউজ কৰি আপোনালোকক দেখাই দিছো। কানেকশন লগোৱাৰ পিছত গাড়ীখন অন কৰি ৰখাটো জৰুৰী কাৰণ এইটো লগোৱাৰ পিছত কাৰৰ বেটাৰি যদি ডাউন হৈ যায় তেতিয়া হলে আমাৰ ঠেলিবলগীয়া অৱস্থাও হ'ব পাৰে। সেই কাৰণে মই এইটো স্টাৰ্ট কৰাৰ আগতে গাড়ীখন একবাৰ স্টাৰ্ট কৰি লম তাৰ পিছত এইখন গাড়ীৰ ভিতৰত মই খুমাই দিম আৰু ইয়াৰ যোনটো তার দিছে তারখন প্ৰায় 3-4 মিটাৰ মান দীঘলীয়া আমি ইয়াত লগাই চাৰিওটা চকাত মানে এডজাস্ট কৰিব পাৰিম চাৰিওটা চকাত ঘূৰিব পাৰিম। তো বন্ধুসকল এইটো লগোৱাৰ আগতে মই গাড়ীখন স্টাৰ্ট দি লৈছো আৰু ইয়াত মই কানেক্ট কৰি দিছো চাওক ইয়াত কানেক্ট কৰাৰ পিছতে ইয়াত লাইট আহি গৈছে ইয়াত 0 হৈ আছে ইয়াত টৰ্চো দিয়া আছে চাব ৰাতি যদি কৰবাত আমি যাওতে চকা এটা পামচাৰে হৈ গল বা পাম্প কমি গল তেতিয়া হলে ৰাতিটো মই লাইট লগাই তাত ব্যৱহাৰ কৰিব পাৰিম। এইটো হৈছে সুইচ যদি মই আগফালে কৰো ভ্যাকুম ক্লিনাৰ স্টাৰ্ট হৈ যাব আৰু যদি পিছফালে সেকেন্ড নম্বৰ 2 নম্বৰত যদি টানো এয়া চাওক পিছফালে টানিলে মই পামৰ হেৰিটো মানে এয়াৰ প্ৰেসাৰটো স্টাৰ্ট হ'ব। এতিয়া মই ভ্যাকুম ক্লিনাৰ স্টাৰ্ট কৰো ইয়াত দেখো এই ধুলিখিনি যে জমা হৈছে এইবিলাক উলাবৰ কাৰণে বহুত সহজ ইয়াত যোনটো সুইচ আছে এই সুইচটো মই প্ৰেছ কৰি আগফালে ঠেলি দিম বাস এয়া চাওক উলাই গল এই বস্তুটো খুলি ইয়াৰ পৰা আৰামছে ধুলিখিনি উলাই দিম। তো বন্ধুসকল এইখিনি হৈছে ধুলি জমা হৈছিলে ভালকে মই ক্লিন কৰা নাই জাস্ট আপোনালোকক দেখাবৰ কাৰণে মই এই এতিয়াই খুলি দিম। তো বন্ধুসকল আমি ইয়াৰ খুমাবৰ কাৰণে প্ৰথমতে এইটো খুমাই এই পাইপখন খুমাই লক কৰি দিম ইয়াত আৰু ইয়াত দেখাই আছে 00 দেখাই আছে। তো ফার্স্ট মই এই ইয়াত লগাই লওঁ এয়া চাওক ইয়াত দেখাই আছে ইয়াৰ চাওক 20 হৈ আছে একচুয়ালি লাগে 35 সকলোৱে জানে। তো 35 মই ইয়াত সেট কৰিম প্লাসত দবাই দিম চাওক 36ত মই কৰি দিলো এক বেছিয়ে ৰাখিলো তাৰ পিছত এইটো যোনটো বেকটো মই টানি দিলো 20.5 আছে এয়া চাওক তো বন্ধুসকল চাব পাৰিছে যে 36 মই সেট কৰিছিলো 36 হৈ যোৱাৰ লগে লগে এই মেচিনটো নিজে নিজে অটোমেটিক বন্ধ হৈছে আৰু
পাম্প ভৰোৱাৰ অলপ পিছত এই বস্তুটো ইয়াত অলপ গৰম হৈ যায়, গৰম ভাৱটো অলপ আহিছে। তো বন্ধুসকল ইয়াত গৰম হৈ যায়, বাকী একো নাই। এইটো ইম্পৰ্টেণ্ট বস্তু, আমি হাৱাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। যদি আপোনালোকে ল'ব বিচাৰে তো আৰামছে এই বস্তুটো লৈ পেলাই ৰাখিব পাৰে, লগতে ৰেঞ্জ পাতিবিলাকো ঠিক ঠাক লাগে। তো বন্ধুসকল বাকী মই ৰাখিছোঁ হাতিয়াৰ, এইটো হৈছে হাতুৰি আৰু এইটো হৈছে চলাই ৰেঞ্জ, এইখন চলাই ৰেঞ্জ আৰু এইখন হৈছে প্লাছ, কাৰণ কেতিয়াবা তার চাৰ কাটিবৰ কাৰণে কিবা কৰিবৰ কাৰণে। আৰু এইখন হৈছে ডাঙৰকৈ সৰু স্ক্ৰু ড্ৰাইভাৰ আছে, এইখন সৰু স্ক্ৰু ড্ৰাইভাৰ আৰু এইখন হৈছে ডাঙৰ স্ক্ৰু ড্ৰাইভাৰ। দু সাইড 4 and 2 আছে। বাকি টেপ ৰাখিছোঁ, বাই চান্স কেতিয়াবা যদি তার চাৰ ক'ৰবাত ছিঙি যায় টেপ মাৰিবলগীয়া হৈ যায়। বাকি দুখন ডাল ৰেঞ্চ ৰাখিছোঁ। এইবিলাক হাতিয়াৰটো অলৰেডি গাড়ীৰ ভিতৰত থাকিবই লাগে, যাৰ হ'লেও থাকিব লাগে, কাৰণ কেতিয়াবা ইমাৰ্জেঞ্চি হৈ যায়। আৰু বাকি মই ইয়াত জেক ৰাখিছোঁ, চাওক কোনোবা চকা যদি কিবা প্ৰব্লেম হৈ যায় সেইটো ঠিক কৰিবৰ কাৰণে। তো বন্ধুসকল এইবিলাক চক মই ডিকিত ভৰাই ৰাখোঁ মোৰ কাৰণে সেফটি, কাৰণ কেতিয়া দৰকাৰ হৈ যাব কোনে ক'ব নোৱাৰে।